মোৰ প্ৰিয় বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আজি ইমান মনটো ভাল নহয়, মানে ঘৰত কিবা এটা অঘটন ঘটিলে বোলে। জাষ্ট আহি আছোঁ টাউনৰ পৰা, আৰু ঘৰৰ পৰা ফোন কৰি আছে বাৰে বাৰে। আৰু কি অঘটন ঘটিলে আপোনাক দেখাই আছোঁ, চাওক। অ' মাই গড, গছ পৰি গ'ল। আমাৰ ঘৰৰ ঘৰত মানে পাইন গছ এজোপা আছিলে, পাইন গছটো পৰি গ'ল বোলে। বাপৰে, একেবাৰে ঘৰৰ ওপৰতে পৰি গ'ল পাইন গছজোপা। চাওঁচোন গুৰি ফালে কি কি হৈ আছে। একেবাৰে ঘৰৰ মুখতে, এইয়া এইফালে দৰ্জা, এই দৰ্জাৰ মুখতে পৰি গ'ল এই গছজোপা। কি যে হ'ব, একেবাৰে অবতৰত অঘটন। কোনো বতাহ নাই, ধুমুহা নাই, কিন্তু গছজোপা এনেই চব ঠিকে আছে, কিন্তু নাজানো কিহৰ কাৰণে গছজোপা পৰি গ'ল। এইটো অৱস্থা, একে ঘৰৰ ওপৰতে। আগফালে আছিলে, ক'ভিডৰ সময়ত যেতিয়া ঘৰত আছিলোঁ তেতিয়া এবাৰ কাটিছিলোঁ গছজোপা, কিন্তু আগটো কিন্তু নাজানো, অলপ চাগে ৱেইটটো বাঢ়ি গ'ল হ'বলা, গোটেই গছজোপা পৰি গ'ল একেবাৰে ঘৰৰ ওপৰতে। তো কাইলৈ ৰেস্কিউ টিম মাতিব লাগিব, গছজোপা কিবা এটা কৰিব লাগিব আৰু। গতিকে এতিয়া ৰাতিটো যেন তেন এনেকৈ থাকক, কালি কি হয় চাওঁ। গুড মৰ্ণিং। আৰু এয়া চাওক, কালি ৰাতি আপোনাক দেখাইছিলোঁ আমাৰ ঘৰত অবতৰত অঘটন ঘটিছে। আৰু এয়া গছজোপা একেবাৰে ঘৰৰ সন্মুখতে পৰি গ'ল। এইখিনিতে লাগি আছে আৰু অলপমান, এইখিনিতে লাগি আছে। মানুহ মাতা হৈছে, এতিয়া প্ৰায় সময় হৈ গ'ল, 5টা বাজিছে ৰাতিপুৱা, কিন্তু এতিয়ালৈকে কোনো আহি পোৱা নাই। এয়া এইটোৱে অৱস্থা চাওক, অলপমানৰ কাৰণে এইখন বাচি গ'ল আৰু এৰিয়াত লাগি আছে কাৰণে, নহ'লে এখন চেপেটা হৈ গৈছিলে। আৰু ময়ো এই হাথিয়াৰ লৈ ওলাইছোঁ, আৰু এই দাওখন শিৱৰাতিত কিনিছিলোঁ, গতিকে আজি ইয়াক কামত লগাব লাগিব। আমাৰ ৰেস্কিউ টিম আহি গ'ল, এজন ওপৰত উঠি গৈছে। আৰু এইটো সঁচাকৈ মানে বৰ আচৰিত কথা, মানে গছজোপা ইমান ধুনীয়া, বতৰটো মানে নিজে নিজে কেনেকৈ যে পৰি গ'ল, এতিয়াও চিন্তা কৰি পোৱা নাই, মানে কাৰণটো কি এতিয়ালৈকে ধৰিব পৰা নাই। আৰু এই সকলো ৰাইজে লাগি আছে আমাৰ গছজোপা ইয়াৰ পৰা আঁতৰাবৰ কাৰণে, কিন্তু ঈশ্বৰে ৰক্ষা কৰিলে বুলিহে মানে আমাৰ ঘৰটো আজি যেন তেন বাচিলে আৰু। আৰু এই আমাৰ ইয়াত বাহুবলী শ্বুটিং হৈ আছে, দেখিছে কেনেকৈ বাহুবলী যে গছত উঠি গৈছিলে আৰু এনেকৈ কৰি মাৰি দিছিলে যে, সেইটোৱে হৈ আছে ইয়াত। আৰু পষ্টমৰ্টম ৰিপৰ্ট ইতিমধ্যে ওলাই আহিছে, কেনেকৈ কি হ'ল এইটো দেখিছে। এই গুৰিটো উঁয়ে খাই দিলে, সেইটো কাৰণে গছজোপা পৰি থাকিলে। আৰু মানে আমাৰ এই ভেটিটোত এইটো মানে আগতো তেনেকুৱা 2-এবাৰ হৈছে, মানে গছ পৰা নাই, কিন্তু মানে কি হয়, ডাঙৰ ডাঙৰ গছ আমাৰ এইটো সীমাত মানে কি হয়, কেতিয়াবা নিজে মৰি যায়, শুকাই যায়। মানে কাৰণটো কি হয়, ইয়াত ইমানেই উঁই আছে, উঁয়ে মানে গুৰিবিলাক খাই দিয়ে। তো এই জেগাটো অলপ ওখৰ কাৰণে মানে উঁইবিলাক ইয়াতে থাকিবলৈ ভাল সুবিধা পায়, আৰু সেইটো কাৰণে ইয়াতে মানে খুব তেনেকুৱা গছবিলাক, ডাঙৰ গছবিলাক মৰি যায়। গছজোপা একো তেনেকৈ অনিষ্ট কৰা নাই, কিন্তু তথাপি এই বাৰাণ্ডাখন আমি খুলি লৈছোঁ, কাৰণ মানে কি, যদি কেনেবাকৈ গছজোপা কাটি থাকোঁতে বাৰাণ্ডাৰ ওপৰত পৰি যায়, তেনেহ'লে টিংখিনি নষ্ট হৈ যাব পাৰে। সেইকাৰণে প্ৰথমে টিংখিনি খুলি লৈছোঁ, আৰু তাৰপিছত সামৰি লৈছোঁ, তাৰপিছত গছজোপা কাটিম। আৰু অলপ কাম বাঢ়িলে, আৰু এনেও সময় নাইকিয়া, আৰু তাতে আকৌ এই বাৰাণ্ডাখন যিহেতু এতিয়া খুলি লৈছোঁ, আকৌ এইখন বনাওঁতে আৰু এদিন লাগি যাব গোটেই দিনটো। এয়া কাটিব লগা হৈছে, নমাব লাগিব। বাৰাণ্ডা একেবাৰে খুলি দিয়া হ'ল, কাৰণ টিংকিখন বেয়া হৈ গ'লে ডাঙৰ কথা হ'ব। এতিয়া চৰকাৰে মোক টিং দিব লাগিব, এইটো নেচাৰেল কেলামিটিছ। এতিয়া এইটো আমাৰ ৰেস্কিউ টিমে পূৰা কাম কৰি আছে।
ৰাতিপুৱা যেনেকৈ মানুহবিলাকক মানে ৰাতিয়ে খবৰ দিয়া হ'ল আৰু আহক অলপ কামটো সহায় কৰি দিয়ক বুলি, সেই তেনেকুৱাই মানে মানুহবিলাকে ৰাতিপুৱাই সোনকালে ওলাই আহিলে, কাৰণ চবে নিজৰ নিজৰ কাম থাকে, ব্যস্ত থাকে। সেইকাৰণে সকলোৱে নিজে ৰাতিপুৱা আহি গ'ল মানে গছজোপা যেন তেন আজি মানে আঁতৰাবৰ কাৰণে। এই গছজোপা গাত থাকোঁতে মানে এটা কথা মনত পৰিছে, এই গছজোপাৰ লগত ডাঙৰ এটা স্মৃতি এটা লুকাই আছে। তাৰমানে কি হয়, এই গছজোপা যেতিয়া সৰু আছিলে তেতিয়া মানে আমি খ্ৰীষ্টমাছৰ সময়ত খ্ৰীষ্টমাছ ট্ৰি সজাইছিলোঁ আৰু মানে টাবত আছিলে আৰু আমি খ্ৰীষ্টমাছৰ সময়ত ঘৰৰ ভিতৰত ভৰাই পেলাই তাক খ্ৰীষ্টমাছ ট্ৰি সজাইছিলোঁ। আৰু যেতিয়া ডাঙৰ হৈ গ'ল তেতিয়া আৰু যেতিয়া ভৰাব নোৱাৰা হ'লোঁ, তেতিয়া দেউতাই মানে ইয়াতে গছজোপা ৰুই দিছিলে। আৰু দেউতাৰ লগত এটা ডাঙৰ স্মৃতি ইয়াত মানে এই গছজোপাৰ লগত এটা জড়িত হৈ আছে। সেইটো কাৰণে বেয়া লাগিছে আৰু। সেইফালে পিটিব মানে ঘটনা এটা হৈ গ'ল, যে ঠেকা লগাইছিলোঁ গছজোপাত, একেবাৰে বাঁহডাল ধেনু নিচিনা হৈ পেলাই এৰাই গৈ এনেকুৱা উফৰি গৈ পেলাই বেৰত লাগিলে, বেৰ একেবাৰে বিন্ধাই সোমাই গ'ল। গছ গিৰ গিয়া হে, অকলে গিৰা দিয়া এইটো মানুহ নে, অকলে গছ গিৰা দিয়া হে। আমাৰ এয়া একেবাৰে ভাই লাগি আছে, মানে নতুনকৈ বিয়া পতা মানুহ বগলী লাগি আছে। এতিয়ালৈকে বিয়া পতা নাই, পাতিম হৈ আছে, মানে চাইড হৈছে আৰু, হয় নাই? মোবাইলত কথা পাতি থাকে তাৰমানে। এতিয়া চলি আছে একেবাৰে পিচিং। পিচিং হৈ গৈছে আৰু এইডোখৰতে এতিয়া জাপি মেলি ৰাখিব লাগিব। আৰু একেবাৰে এইবিলাক চব চেচ আজি ধ্বংস। আৰু ইয়াতে জাপি দিয়া হৈছে কাঠকেইটা, এইকেইটা অলপ শুকাই মেলি লওক, তাৰপিছতে কিবা এটা কৰিব লাগিব। আৰু ডিজাইনটো দেখিছে নাই, বৰ ধুনীয়া লাগিছে এইটো। গছ চছ কটা হৈ গ'ল, এতিয়া এয়া হাজিৰাটো তাৰমানে ৰাতিপুৱা খানাটো টাইম প্ৰায় হৈছে, এতিয়া 7টা বাজিছে। সেইটো কাৰণে অলপ চাহ তাহ খাই লৈ যায়, চবেই একদম বিচনাৰ পৰা উঠি আহি গৈছে, খাই লওঁ আৰু। তো এয়া ঘৰৰ বাৰাণ্ডাখন খুলি দিয়া হ'ল আৰু গছজোপা কাটি কৰি ইয়াত জমা কৰি দিয়া হ'ল। এয়া এনেকৈ লগবিলাক থৈ দিয়া হৈছে আৰু সেয়া ডাল চালবিলাক সেইফালে জমা কৰি দিলোঁ, ধুনীয়াকৈ চাফা চিকুণ কৰি দিলোঁ। আৰু কিছুমান আগফাল থাকিলে বহুতে গছজোপা কাটি কৰাত গাঁৱৰ মানুহে সহায় কৰিলে, সকলোকে থেংকছ দিছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু এইটোৱে আছিলে আজি ভিডিঅ'টো। চাই ভাল লাগিছে যদি নিশ্চয় ভাল লাগিছে, নাই লগা নাজানো আৰু, কিন্তু এই মোৰ আজি অৱস্থা এইটো। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।